যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা সেয়া লাগিলে সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাই নহওক কিয় বা অসম চৰকাৰৰ দ্বাৰা আয়োজন কৰা পৰীক্ষা নহওক কিয় আমাৰ কি হয় গণিত কোৱান্টিটিভ এপ্টিটিউড সি এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে যিসকলৰ কোৱান্টিটিভ এপ্টিটিউডত ভাল দখল আছে তেওঁলোকে পৰীক্ষাত সফলতা লাভ কৰাত বিশেষ অসুবিধাৰ সৃষ্টি নহয় কিন্তু যিসকলৰ গণিতত এটা ভয় আছে বিদ্যালয়ৰ দিনৰ পৰা তেওঁলোকৰ কি হয় প্ৰতিযোগিতামূলক এই পৰীক্ষাবিলাকত বহাৰ আগতে এটা ভয় সোমাই যায় গণিতৰ কাৰণে গতিকে এই গণিতৰ ভয়টো আমি আঁতৰ কৰিলেহে যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হ'ব পাৰি মই এই গণিত বিষয়টোৰ লগত জড়িত হৈ থকা এজন ব্যক্তি হিচাপে মই বহুতো ষ্টুডেণ্ট লগ পাওঁ তেতিয়া তেওঁলোকে কয় যে গণিতৰ ভয়ৰ কাৰণে আমি কিছুমান পৰীক্ষা দিয়েই পোৱা নাই আজিলৈকে যেনেকৈ IBPS হওক SSC হওক তেনেকুৱা ধৰণৰ যিবোৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে পাতে সেইবোৰ পৰীক্ষা আমি কেতিয়াও দিয়াই নাই কিন্তু কথা হ'ল কি আমি সেইবোৰ ভয় কৰি থাকিলেতো নহ'ব গণিতৰ আমি এটা ষ্ট্ৰং ফাউণ্ডেশ্যন আমি বনাব লাগিব তেতিয়াহে আমি সফল হ'ব পাৰিম যদি আমি চাকৰি কৰিম বুলি ভাবিছোঁ গতিকে মই কেইটামান কথা ক'ব বিচাৰিছোঁ যিকেইটা হয়তো তোমালোকক গণিতৰ প্ৰতি থকা এই ভয়টো আঁতৰ কৰিব বা গণিতত সফল হ'ব পাৰিবা গণিতৰ এটা ভাল বেছ হ'ব ভাল ফাউণ্ডেশ্যন হ'ব যিটোৱে তোমালোকক প্ৰতিযোগিতামূলক পৰীক্ষাত আগন্তুক দিনত সহায় কৰিব তাৰ ওপৰত মই সৰুকৈ কেইটামান কথা ক'ব বিচাৰিছোঁ প্ৰথম কথা হ'ল আমি কি কৰিব লাগিব এ ষ্ট্ৰং ফাউণ্ডেশ্যন ইন বেছিক মেথামেটিকেল কনচেপ্ট ইজ ক্ৰুচিয়েল আমাৰ বেছিক যিখিনি মেথছৰ যিখিনি বেছিক কথা যিবোৰ আমি বিদ্যালয়তে শিকি আহিলোঁ ক্লাছ 6-7তে শিকি আহিলোঁ সেই কথাখিনি আমি ভালকৈ জানিব লাগিব ভালকৈ খৰচি মাৰি জানিব লাগিব প্ৰথম কথাটো মানে আণ্ডাৰষ্টেণ্ড দ্য বেছিক কনচেপ্ট যিমান কনচেপ্ট আছে লাগিলে সেইবোৰ নেচাৰেল নাম্বাৰ হওক প্ৰাইম নাম্বাৰ হওক সেইবোৰ কথা আমি ভালকৈ খৰচি মাৰি জানিব লাগিব এতিয়া এনেকুৱা কিছুমান মই ষ্টুডেণ্টটো লগ পাওঁ তেওঁলোকক যদি মই কেতিয়াবা সুধোঁ যে সকলোতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি তেতিয়াও কিছুমানৰ যি ডিগ্ৰীও কমপ্লিট কৰিলে তেতিয়াও তেওঁলোকৰ মেক্সিমামৰে কি হয় 0 নে 1 তাতো কনফিউজন সকলোতকৈ সৰু প্ৰাইম সংখ্যাটো কি মৌলিক সংখ্যাটো কি তাতো তেওঁলোকৰ কনফিউজন সেইবোৰতো একেবাৰে সৰু কথা কিন্তু সেই সৰু কথাবিলাকে ভালদৰে জানিলেহে কিন্তু আমি ডাঙৰ ডাঙৰ মেথছৰ প্ৰব্লেমবিলাক সলভ কৰিব পাৰিম সেইবিলাক বহুত ইম্পৰ্টেণ্ট শুনিবলৈ সৰু সৰু লাগিছে যদিও বহুত ইম্পৰ্টেণ্ট কথা গতিকে আমি যিবোৰ আমাৰ বেছিক কনচেপ্ট যিবোৰ আমি স্কুলতে শিকিব লাগিছিলে ভালদৰে কিবা কাৰণত আমি শিকিছিলোঁ যদিও পাহৰি গ'লোঁ সেইখিনি কিন্তু আমাৰ ক্লিয়াৰ থাকিব লাগিব তাৰপিছত আহি গ'ল এভইড শ্বৰ্ট ট্ৰিক্স সদায় শ্বৰ্ট ট্ৰিক্সৰ কথা কয় মেথছত শ্বৰ্ট ট্ৰিক্স জানিবই লাগিব ডেফিনেটলি জানিব লাগিব সফল হ'বৰ কাৰণে শ্বৰ্ট ট্ৰিক্স জানিব লাগিব কিন্তু যেতিয়ালৈকে তুমি সেই শ্বৰ্ট ট্ৰিক্স কেতিয়া ইউজ কৰিবা যেতিয়ালৈকে সেই পাৰ্টিকুলাৰ টপিকটোত তুমি মাষ্টাৰ নোহোৱা যেতিয়ালৈকে সেই পাৰ্টিকুলাৰ টপিকটো তুমি ভালদৰে বুজি নোপোৱা সেই টপিকটোৰ প্ৰশ্ন যদি শ্বৰ্টকাটৰ দ্বাৰা কৰিবলৈ যোৱা কেতিয়াও কিন্তু সফল হ'ব নোৱাৰিবা একদম এইটো 100% মই গ্যাৰাণ্টি দি ক'ব পাৰোঁ কাৰণ শ্বৰ্টকাটবিলাকে কি কৰে কেতিয়াবা বহুত খেলিমেলি লগাই দিয়ে বহুত খেলিমেলি লগায় অকণমান ট্ৰিকি কুৱেশ্যন যদি দি দিয়া যায় শ্বৰ্টকাটত কৰিবলৈ গ'লে কিন্তু আমাৰ খেলিমেলি লাগি যোৱাটো স্বাভাৱিক কিন্তু যদি আমি সেই টপিকটোৰ ওপৰত যদি ভালদৰে জ্ঞান থাকে তেতিয়া কিন্তু আমাৰ একো অসুবিধা নহয় গতিকে শ্বৰ্টকাট আমি এভইড কৰিম যেতিয়ালৈকে আমি সেই টপিকটোত ভাল দখল গোটাব নোৱাৰোঁ তেতিয়ালৈকে আমি শ্বৰ্টকাট এভইড কৰিব লাগে তাৰপিছত হৈ গ'ল প্ৰেক্টিছ ৰেগুলাৰলি সদায় আমি প্ৰেক্টিছ অংক কৰিবই লাগিব আগতে আমাক কৈছিলে যে মেথছ গণিত 9 দিনত নতুন বুলি কয় মানে আমি যিকোনো শিকা কথা এটা 9 দিনমানৰ পিছত আমি পাহৰি যাওঁ বুলি কয় আগতে কৈছিলে গতিকে প্ৰেক্টিছ যদি আমি কৰি নাথাকোঁ নহয় তেতিয়াহ'লে কিন্তু আমি সফল হ'ব নোৱাৰিম আমি পাহৰি যামেই তাতে এটা কথা হৈ গ'ল একুৰেচি ফাৰ্ষ্ট স্পীড নেক্সট একদম কুইক আমি প্ৰশ্ন এটা উত্তৰ যে কৰিব লাগিব তেনেকুৱা কথা নহয় যেতিয়া আমি শিকি থাকিম সেইটো আমি একুৰেচিৰ ওপৰত বেছি গুৰুত্ব দিব লাগে ভালকৈ টপিকটো শিকিব লাগে আৰু আমি একুৰেট এনচাৰ উলিয়াব পাৰিছোঁ নে নাই যিহেতু আমি কম্পিটিটিভ এক্সাম দিম এনচাৰ ভুল হ'লে আমি নম্বৰ নাপাওঁ সেইটো কাৰণে একুৰেচিৰ ওপৰত প্ৰথম গুৰুত্ব যেতিয়া আমি শিকি থাকিম কথাবোৰ একুৰেচি ফাৰ্ষ্ট স্পীড নেক্সট পিছতহে আমাৰ স্পীডৰ কথা আহিব যেতিয়া আমি পিছত লাহে লাহে শ্বৰ্ট ট্ৰিকবিলাক শিকিম তেতিয়াহে আমাৰ স্পীডৰ কথাবোৰ আহিব প্ৰথমতে কিন্তু একুৰেচি এইটো একদম গুৰুত্ব দিবলগীয়া কথা কিন্তু আজিকালি কি হয় আমি প্ৰায় সৰু সৰু ভিডিঅ' কিছুমান চাওঁ কেনেকৈ আমি শ্বৰ্ট ট্ৰিক্সত মেথছ আমি সলভ কৰিম তাৰে কেইটামান ভিডিঅ' চাই গ'লে কিন্তু কাম নহ'ব কেতিয়াও কাম নহ'ব কাৰণ একেই ষ্টাইলৰ কুৱেশ্যন কেতিয়াও নিদিয়ে মেথছত আমি প্ৰশ্নতকৈ কনচেপ্টটো ইম্পৰ্টেণ্ট কনচেপ্টটো ক্লিয়াৰ থাকিলে বা টাইপবিলাক বেলেগ বেলেগ ধৰণৰ টাইপৰ প্ৰশ্ন আহিব পাৰে সেই টাইপবিলাক আমি ক্লিয়াৰ কৰিব লাগিব তেতিয়াহে কিন্তু আমি প্ৰশ্নৰ উত্তৰ কৰিব পাৰিম
গতিকে একুৰেচি ফাৰ্ষ্ট, স্পীড নেক্সট, এইকেইটা মন দিবলগীয়া কথা। আৰু যেতিয়ালৈকে আমি পাৰ্টিকুলাৰ এটা টপিকত মাষ্টাৰ হৈ নাযাওঁ বা ভালদৰে বুজি নাপাওঁ তেতিয়ালৈকে কিন্তু শ্বৰ্ট ট্ৰিক্স ইউজ কৰিব নালাগে প্ৰথম শিকি থাকোঁতে। তাৰপিছত আহি গ'ল আমি কি কৰিব লাগিব তেতিয়াহ'লে, কেনেকৈ ষ্টাৰ্ট কৰিব লাগিব মেথছ, বেক টু বেচিক্স। আমি একদম বেচিক্সলৈ ঘূৰি যাব লাগিব, ঘূৰি যাব লাগিবই। ফাউণ্ডেশ্যন ভাল কৰিব হ'লে বেচিক্সলৈ আমি ঘূৰি যাব লাগিবই আৰু প্ৰিপেৰেশ্যন এতিয়াৰ পৰাই কৰিব লাগিব। কথাটো এনেকুৱা নহয় যে কি গণিত একেদিনাই আমি শিকি ল'ব পাৰিম, তেনেকুৱা বিষয়টো নহয়। আমি যিকোনো ধৰা বোলে কাৰেণ্ট এফেয়াৰ্ছ এদিনত আমি পঢ়ি দিলোঁ, পিছদিনা আমাৰ মনত থাকিব পাৰে, কিন্তু গণিত নহ'ব। গণিত প্ৰেক্টিচ কৰিবই লাগিব, প্ৰেক্টিচ কৰিবই লাগিব। আৰু আমাৰ বেচিক্সত আমি দুৰ্বল কাৰণে কি হয়, আমি বহুত ভুল কৰোঁ। গতিকে আমি বেচিক্স ক্লিয়াৰ কৰিম। তাৰপাছত ষ্টাৰ্ট ক'ৰ পৰা কৰিব লাগে, মেথছ ক'ৰ পৰানো প্ৰথম পঢ়িম। নাম্বাৰ ছিষ্টেম, সংখ্যাই সকলো, গণিতত সংখ্যাই সকলো, 0, 1, 2 পৰাই ষ্টাৰ্ট কৰিব লাগিব। কিন্তু আমাৰ নাম্বাৰ ছিষ্টেমৰ ওপৰতে বহুতৰে আমাৰ সেই ধাৰণাবিলাক নাই। পূৰ্ণ সংখ্যা কি, স্বাভাৱিক সংখ্যা কি, মৌলিক সংখ্যা কি, যৌগিক সংখ্যা কি, যুগ্ম কি, অযুগ্ম কি, ফেক্টৰ কি, মাল্টিপলছ কি, উৎপাদক, গুণিতক, লসাগু, গসাগু, সেই কথাবিলাক কিন্তু আমাৰ ক্লিয়াৰ নাই। কিয়নো মই গম পাওঁ, মই গণিত এই বিষয়টোৰ লগত জড়িত এজন ব্যক্তি হিচাপে মই কৈছোঁ। কেতিয়াবা মই বেলেগ অনুষ্ঠান কিছুমানত গ'লেও বা ক'ৰবাত মই ষ্টুডেণ্টক পঢ়ালেও মই চাওঁ এই যিবোৰ সৰু সৰু কথা ভালদৰে জানিব লাগে, সেই কথাবিলাকতে কিন্তু খেলিমেলি আছে। খেলিমেলি থকাৰ কাৰণে কি হয়, ওপৰৰ প্ৰশ্নবিলাক কৰোঁতে অলপ গণ্ডগোল হৈ যায়। তাৰ ফ্ৰেকশ্যন আমি জানিবই লাগিব, ভগ্নাংশৰ যোগ, বিয়োগ, পূৰণ, হৰণ আমি জানিবই লাগিব বেলেগ এটা প্ৰশ্ন কৰিবৰ কাৰণে। ফ্ৰেকশ্যন আমি 2/3 আছে প্লাছ বোলে 3/7, যদি আমি এইটোৱেই নাজানো, যদি এইটো ভগ্নাংশৰ যোগ বিয়োগেই নাজানো, কেনেকৈ হ'ব? এই কথাবিলাক কিন্তু আমি জানিব লাগিব। তাৰপিছত জানিব লাগিব ডেচিমেল। আমি আনকি দশমিকৰ পূৰণ হৰণো গণ্ডগোল কৰোঁ এতিয়া। চাইছোঁ মই ডিগ্ৰী পাছ কৰা ল'ৰা ছোৱালীকো দেখিছোঁ দশমিকৰ পূৰণ হৰণ ভালদৰে নাজানে। পাৰ্চেণ্টেজ, আমি শ্বাৰ্ট পেণ্ট এটা কিনিবলৈ গ'লে দোকানত চাওঁ কিমান পাৰ্চেণ্ট ডিছকাউণ্ট দিছে, পূজাত আমি গৈ চাওঁ, কিন্তু পাৰ্চেণ্টেজৰ অংক কৰিবলৈ গ'লে লাগি গ'ল খেলিমেলি, হয়নে নহয়? গতিকে এইবোৰ অলপ গুৰুত্ব দিবলগীয়া কথা। প্ৰথম নাম্বাৰ ছিষ্টেমৰ পৰাই ষ্টাৰ্ট কৰিব লাগে, ডেচিমেলছ ভালকৈ জানিব লাগিব, ফ্ৰেকশ্যন, পাৰ্চেণ্টেজ, প্ৰফিট লছ, তেনেকুৱাতো বহুতখিনি আছে। কিন্তু প্ৰথম অৱস্থাত এইখিনিৰ ওপৰত ভালকৈ জানিবই লাগিব, এইকেইটাৰ ওপৰত ভালকৈ জানিবই লাগিব। তাৰপিছত আহিলে solve simple problems repeatedly until you are comfortable। কি কৰিব লাগে মোৰ মতে, প্ৰথমতে যিমান পাৰোঁ আমি সৰু সৰু প্ৰশ্ন একেবাৰে চিম্পল, যিবিলাক সহজে উলিয়াব পাৰি বা দেখিলে গম পাই, আমি কমপ্লেক্সলৈ সোমাই যাবই নালাগে। প্ৰথমতে সৰু সৰু প্ৰব্লেম কিছুমান খুব ছল্ভ কৰিব লাগে, বহুত সৰহকৈ কৰি থাকিব লাগে। তেতিয়া কি হয়, আমি সেই পাৰ্টিকুলাৰ টপিক এটাৰ ওপৰত আমি কমফৰ্টেবল ফিল কৰোঁ। তেতিয়া আমাৰ কাৰণে খুব ভাল হয় পিছৰ ষ্টেপলৈ যাবৰ কাৰণে। কিয়নো মেথছটো এনেকুৱা এটা বস্তু শিকলিৰ নিচিনা, ইটো টপিকৰ লগত সিটো টপিকৰ মিল আছে, মাজত খেলিমেলি হ'লে কিন্তু শিকলি ছিগি যাব। আৰু আমি যেনিবা ঘৰ এটা বনাব লৈছোঁ, ঘৰটো আমি কিমান মহল, কেইটা আমি শ্বট দিম, সেইটো গণিতৰ নিচিনা একেই কথা। তলৰ কথাখিনি যদি ষ্ট্ৰং নহয়, ওপৰলৈ কিন্তু আমি যাব নোৱাৰোঁ। তলত যদি আমি ফাউণ্ডেশ্যনটো ভাল নকৰোঁ, আমি কিন্তু শ্বট দিলে কি হ'ব, ঘৰ ভাগি থাকিব। গতিকে সাৱধান। তাৰপিছত কি হ'ব লাগে, গ্ৰেজুৱেলি মুভছ টু মোৰ কমপ্লেক্স প্ৰব্লেম, তাৰপিছতহে আমি কমপ্লেক্স প্ৰব্লেমবিলাকলৈ যাব লাগে। প্ৰথমতে আমি চিম্পলৰ পৰা ষ্টাৰ্ট কৰিব লাগে, তেতিয়া আমাৰ কাৰণে সুবিধা হয়। তাৰপিছত আহি গ'ল গণিততটো মনত ৰখা কথা নহয়, গণিতত বুজি পাব লাগিব, কাৰেণ্ট এফেয়াৰ্ছ নহয়। এতিয়া কাৰেণ্ট এফেয়াৰ্ছ এটা আমি মনত ৰাখিব লাগিব, তাত বুজি পোৱাৰ বিশেষ কথা নাথাকে, কিন্তু গণিত আমি বুজি পাবই লাগিব। ই কি কৰে, প্ৰিভেন্টছ কনফিউজন ইন ট্ৰিকি প্ৰব্লেমছ। যেতিয়া আমাৰ বিষয়টোৰ ওপৰত ভালদৰে মানে আমি বুজি উঠোঁ, তেতিয়া যিকোনো ট্ৰিকি প্ৰব্লেম কৰিবলৈ আমাৰ অসুবিধা নহয়। কাৰণ এতিয়া এনেকুৱা হৈছে, দিনক দিনে কম্পিটিশ্যন কিমান টাফ হৈ গৈছে। এতিয়া এইবাৰ ADR-ত 28 লাখে পৰীক্ষা দিছে আৰু পোষ্ট কিমান আছিলে, চব মিলাইতো 7,000। ইমাজিন কৰা কি হ'বলৈ গৈ আছে। যদি চাকৰি কৰিম বুলি ভাবিছা, ডেফিনেটলি ভালকৈ পঢ়িব লাগিব। আৰু যদি বিজনেছ কৰিম বুলি ভাবিছা, তেতিয়াওতো গণিত জানিব লাগিব। গণিতে কিন্তু লগ নেৰে, হয়নে নহয়? বয়স কিমান হ'ল সেইবুলি সোধাৰ লগে লগেতো অংক আহিলে, 25, 30 আহিলে নে নাই?
গতিকে এনি টাইম আমি গণিতৰ লগত ৰিলেট হৈ থাকোঁ আৰু আমাৰ পজিটিভ মাইণ্ডছেট থাকিব লাগিব গণিত ভালকৈ শিকিবলৈ জানিবলৈ বুজিবলৈ আমি এনি টাইম পজিটিভ থাকিব লাগিব কাৰণ কি গণিতত আমি প্ৰশ্ন কৰিবলৈ ভুল হ'বই একেবাৰতে কেতিয়াও নোলায় আমি পজিটিভ হৈ থাকিব লাগিব চেষ্টা কৰি থাকিব লাগিব তেতিয়াহে আমাৰ কি হ'ব থিংকিং কেপাচিটিটো বাঢ়িব আমি মেথছত ষ্ট্ৰং হ'ব পাৰিম একদম পজিটিভ মাইণ্ডছেট বহুত ইম্পৰ্টেণ্ট বহুত বেছি ইম্পৰ্টেণ্ট আৰু ক'ৰ পৰা পঢ়িছা সেইটো কিন্তু বহুত ইম্পৰ্টেণ্ট সেয়া লাগিলে কিতাপেই হওক ইউটিউবৰ ভিডিঅ'ই হওক ক'ৰ পৰা পঢ়িছা সেইটো কিন্তু বহুত এটা ইম্পৰ্টেণ্ট কথা এই কথাখিনি কিন্তু গুৰুত্ব দিব লাগিব চাকৰি কৰিম বুলি ভাবিলেতো ভালদৰে পঢ়া শুনা কৰিব লাগিব তাকো আজিৰ পৰা এতিয়াৰ পৰাই কাৰণ এতিয়াতো পৰীক্ষাত হৈ আছে পাছ কৰিছে চাকৰি পাই আছে ওচৰে পাজৰে হয়নে নহয় পাইতো আছে কিছু সংখ্যকে গতিকে চাকৰি কৰিম বুলি ক'লেতো পঢ়িবই লাগিব আৰু দিনক দিনে যিটো নিবনুৱা সমস্যা বাঢ়ি গৈ আছে ভাবিলেই ভয় লাগে এতিয়া কথা হ'ল কি কম্পিটিটিভ এক্সামবিলাকতো ডিফাৰেণ্ট মানে কি হয় লেভেল যোনটো টাফ কিছুমান টাফ হয় কিছুমান অকণমান ঢিলা হয় এতিয়া তুমি SSC যিখিনি মেথছ আহিব সেইখিনিতো ADREত নাহে ADREটো ইজি আহে SSC মেথছ এটা বেলেগ ধৰণৰ SSC CGLৰ কথা কৈছোঁ অকণমান ষ্টেণ্ডাৰ্ড হয় লাগিলে UPSCটো কিছুমান যিবোৰ C সেটৰ প্ৰশ্ন বা APSC C সেটৰ প্ৰশ্ন সেইবিলাক ADRE থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ প্ৰশ্নৰ সৈতে ইমান মিল নাই গতিকে আমি কি কৰিব লাগিব প্ৰথমতে যিটো পৰীক্ষা দিম তাৰ সিলেবাছখন ভালকৈ জানিব লাগিব কিমান মানে লেভেললৈকে আহিব সেইটো বুজি পাব লাগিব তাৰ কাৰণে কি কৰিব লাগিব আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চাব লাগিব সলভ কৰিব লাগিব তেতিয়া আমাৰ কি হ'ব সেই পাৰ্টিকুলাৰ যিটো এক্সাম আমি দিম বুলি ভাবিছোঁ তেতিয়া আমি গম পাই যাম বা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে গতিকে মক টেষ্ট আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এইখিনি কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট গতিকে এইখিনিয়ে কথা যদি মেথছত যদি ভাল হ'ম বুলি ভাবিছা বা মেথছত যদি আমি ভাল কিবা এটা কৰিম বুলি ভাবিছোঁ তেতিয়াহ'লে কিন্তু আমি বেচিক্সৰ পৰা ষ্টাৰ্ট কৰিব লাগিব আৰু ভালদৰে পঢ়িব লাগিব আৰু ময়ো ভাবিছোঁ কি মই এটা ইউটিউব চেনেলৰ জৰিয়তে যিখিনি পাৰোঁ সেইখিনি মই তোমালোকক দিবৰ কাৰণে চেষ্টা কৰিম কিন্তু আমি একদম বেচিক্সৰ পৰা আহিম সেইখিনি ভালকৈ যদি অধ্যয়ন কৰোঁ আৰু যদি আমি খুব কুৱেশ্যন কৰোঁ তেতিয়াহ'লে আমাৰ মেথছত এটা ষ্ট্ৰং হৈ যাম আৰু তেতিয়া আমি যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা দিবলৈও ভয় নকৰোঁ আৰু আমি সফলতাও লাভ কৰিব পাৰিম আৰু আমি কনক্লুজনলৈ আহোঁ ইয়াত কি হৈছে ইয়াতে লিখিছোঁ কেইটামান পইণ্ট লিখিছোঁ যে excelling in mathematics for competitive examination is a journey that requires dedicationটো লাগিবই স্মাৰ্ট ষ্ট্ৰেটেজি স্মাৰ্ট হ'বই লাগিব আৰু কনচিষ্টেণ্ট এফৰ্ট কনচিষ্টেণ্টলি থাকিবই লাগিব আৰু চিলেবাছৰ কথা মই ক'লোৱেই আণ্ডাৰষ্টেণ্ডিং ইয়ৰ চিলেবাছ জানিব লাগিব বিল্ডিং এ ষ্ট্ৰং ফাউণ্ডেশ্যন ষ্ট্ৰং হ'ব লাগিব প্ৰেক্টিছ ইফেক্টিভলি প্ৰেক্টিছ ভালকৈ কৰিব লাগিব মেনেজিং ইয়ৰ টাইমটো ইম্পৰ্টেণ্ট এণ্ড ইউটিলাইজিং মক টেষ্ট ভালকৈ দিব লাগিব তেতিয়া কি হ'ব আমি আমাৰ যিখিনি শিকি আছোঁ সেইখিনি আমি ইম্প্ৰুভ কৰিব পাৰিম আৰু কি কৰিব লাগিব সদায় ষ্টে পজিটিভ থাকিব লাগিব আৰু আমি আমাৰ ভুলবিলাকৰ পৰা শিকিব লাগিব লাৰ্ণ ফ্ৰম ইয়ৰ মিষ্টেকছ এণ্ড নেভাৰ গিভ আপ সেইটো কিন্তু ইম্পৰ্টেণ্ট কেতিয়াও আমি কি কৰিব নালাগিব এই হ'ল আৰু দিলোঁ পঢ়িলোঁ নোৱাৰিলোঁ এনেকৈ এৰি দিব নালাগিব আৰু আমি যদি কষ্ট কৰোঁ তেতিয়া কি হ'ব আমি নিশ্চয় সফলতা লাভ কৰিব পাৰিম ডেফিনেটলি পাৰিম